মই নিজকে ভাগ্য মানিছোঁ, ভাগ্যৱান বুলি ভাবিছোঁ যে এনেকুৱা এখন থানত জড়িত হ'ব পাৰে। নমস্কাৰ, মই যাম আজি নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ষাঠিগুছি গাঁও শ্ৰী শ্ৰী জয়হৰি পিতা থান। আজি মোৰ পৰম সৌভাগ্য যে মই থানলৈ আহি থান পদাধিকাৰ মাননীয় গণেশ তামুলীদেৱক লগ পাবলৈ সক্ষম হওঁ। নমস্কাৰ। আচলতে তামুলীদেৱ এজন খুব ব্যস্ত মানুহ। হয়তো বহুতে জানে যে নলবাৰী জিলাকে ধৰি অসমৰ বিভিন্ন ঠাইত এখেতে মঠ মন্দিৰ নিৰ্মাণ কৰি দি সমাজত আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে কেনেদৰে শান্তি স্থাপন হয় সেই চেষ্টাত অহৰহ লাগি আছে। ঠিক তেনেদৰে তামুলীদেৱে আমাৰ এই থানখনত জড়িত হৈ পৰে আৰু আমাৰ অঞ্চলৰ ৰাইজে এখেতক থান পদাধিকাৰ পদত অলংকৃত কৰে। মই হিচাপতে আপোনাক স্বাগতম জনাইছোঁ। কথা হ'ল আপুনি শ্ৰী শ্ৰী জয়হৰি পিতা থানত কেনেদৰে জড়িত হৈ পৰি? জয়হৰি পিতা থানৰ বিষয়ে বহু বছৰৰ পৰা শুনি আছিলোঁ। এটা আধ্যাত্মিক এখন থান। সকলোৰে মনত এটা ভাৱ যে আমি মাঘৰ 1 তাৰিখ সেই গৈ যদি থানত এগছি বন্তি জ্বলাওঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰে মনোকামনা পূৰ্ণ কৰে। কিন্তু মোৰ ভাগ্য ঘটিছিল আগৰ যিজন পদাধিকাৰ থান অধিকৰ্তা শৰৎ বৰ্মনদেৱ আখৰা চকৰ বিষ্ণু মন্দিৰত একদিন তেখেতক মই পাইছিলোঁ আৰু তেখেতে মোক তেতিয়া এটা অনুৰোধ জনাইছিল যে ইয়াত এটা মন্দিৰ বনাব লাগে, কাৰণ মন্দিৰটো বহুত পুৰণা হৈ গৈছে আৰু সেইটো কাম তুমি কৰিব লাগে। মই ভবা নাছিলোঁ যে ইমান সোনকালে যে এটা মন্দিৰ হৈ যাব। তেওঁ যেনেকৈ কৈছিল তেনেকৈ আধাৰশিলা স্থাপন কৰা হ'ল। এদিন দিনবাৰ চাই কাম আৰম্ভ হ'ল আৰু থানৰ কৃপা বা তেওঁৰ আশীৰ্বাদ, ঈশ্বৰৰ আশীৰ্বাদত কেনেকৈ এইটো হৈ গ'ল মই গমকে নাপালোঁ। এটা আধ্যাত্মিক শক্তি ইয়াত আছে থানত আৰু তেতিয়াৰ পৰাই মই ওতঃপ্ৰোতভাৱে মই এই থানখনত জড়িত হৈ পৰিলোঁ। মই নিজকে ভাগ্য মানিছোঁ, ভাগ্যৱান বুলি ভাবিছোঁ যে এনেকুৱা এখন থানত জড়িত হ'ব পাৰে। এইবাৰ 32 বছৰ ভৰি দিলে এই থান ধৰ্মীয় সভা মহোৎসৱৰ, যদিও এইখন 100তকৈ ওপৰ বছৰ হৈ গৈছে থানখনৰ প্ৰতিষ্ঠা, কিন্তু যিটো ইয়াত ধৰ্মীয় সভা মহোৎসৱ হয় আজি 32 বছৰে হৈ আহি আছে আৰু সিদিনা হাজাৰ হাজাৰ মানুহৰ সমাগম হয়। সকলোৱে ভাবে যে এগছি বন্তি ইয়াত জ্বলাম, ইয়াৰ অলপ প্ৰসাদ আমি গ্ৰহণ কৰিম আৰু 108জন গৰখীয়াক যিহেতু সেৱা কৰা হয়, এইটো এটা খুব ডাঙৰ অনুষ্ঠান, মহৎ অনুষ্ঠান এইটো এটা। কাৰণ এই 108জন গৰখীয়াৰ সেৱাত বহুত শিশুৱে, বহুত পিতৃ মাতৃয়ে বহুত আগৰ পৰাই ইয়াত কেনেকৈ তেওঁ ল'ৰাটোক গৰখীয়া সেৱাত ইয়াত সহযোগ কৰাব পাৰে এইটো চোৱা চিন্তা কৰে বা লাগি থাকে। গতিকে যা হওক, এই থানখনৰ জৰিয়তে আমি আমাৰ এই অঞ্চলত বা গোটেই নলবাৰী অঞ্চলত বা গোটেই অসমত আমি কেনেকৈ একতা আৰু শান্তি স্থাপন কৰিব পাৰোঁ, এইটো হ'ল আমাৰ প্ৰধান উদ্দেশ্য। ধৰ্মীয় আগন্তুক সভা মহোৎসৱ সম্পৰ্কে সেইটো যে 32 বছৰ এইবাৰ হ'ব আমাৰ 32 বছৰে ইয়াত ধৰ্মীয় সভা মহোৎসৱ হৈ আছে। 108জন গৰখীয়াক ইয়াত সেৱা কৰা হয়। অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলক ইয়াত আমন্ত্ৰিত কৰা হয়। তেওঁলোক আহে, MLA হওক, MP হওক বা যিবিলাক VIP আছে সকলোবিলাক ইয়াত আহিছে। সকলোৰে মনত এটা আধ্যাত্মিক ভাৱ সৃষ্টি হয় ইয়াত অহাৰ পিছত।
এইবাৰো আমাৰ ধৰ্মীয় মহোৎসৱত আমাৰ দিগন্ত বিশ্ব শৰ্মাদেৱ সুদৰ্শন ঠাকুৰ এনেকৈ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে। আৰু আমি এটা ইয়াত উদ্দেশ্য লৈছোঁ যে প্ৰত্যেক বছৰে যাতে আমি ইয়াত কিবা এটা ডেভেলপমেণ্ট কাম আমি কৰি যাব পাৰোঁ। আৰু এইবাৰ আমাৰ কামটো হ'ল আমাৰ যিটো আমাৰ ভোগঘৰ, এই ভোগঘৰটো এই বছৰৰ ভিতৰত বনাই তাক উদ্বোধন কৰা। বিশিষ্ট চিকিৎসক ডক্টৰ প্ৰণৱ বৰুৱাদেৱে সেইটোত সহযোগ কৰিছে আৰু তেখেতৰ দ্বাৰাই আমি এইবাৰ এইটো উদ্বোধন কৰাৰ পৰিকল্পনা কৰিছোঁ। গতিকে মই আপোনালোকৰ এই ফেচবুক লাইভৰ জৰিয়তে সকলো ভক্তক নিমন্ত্ৰণ জনাইছোঁ, সিদিনা যাতে ইয়াত আহে সেৱা এটা জনাই। আৰু নলবাৰী জিলাৰ হাতীকুছি গাঁৱত অন্যতম শ্ৰী শ্ৰী জয়হৰি পিতা থানলৈ আহি আজি থানৰ বৰ্তমানৰ সভাপতি মাননীয় চন্দন ভট্টাচাৰ্যদেৱক লগ পাবলৈ সক্ষম হওঁ। নমস্কাৰ ভট্টাচাৰ্য। নমস্কাৰ। কথা হ'ল অহা 1 মাঘৰ পৰা জয়হৰি পিতা থানৰ ধৰ্মীয় সভা মহোৎসৱ অনুষ্ঠিত হ'ব। গতিকে আগন্তুক সভা মহোৎসৱ প্ৰস্তুতি কেনেধৰণৰ চলিছে? পোনতে মই ভোগালী বিহুৰ সকলোকে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে ইতিহাস প্ৰসিদ্ধ প্ৰায় 250 বছৰ পুৰণীয়া শ্ৰী শ্ৰী জয়পিতা থানত প্ৰতি বছৰৰ দৰে এইবাৰো 32তম সভা মহোৎসৱ অনুষ্ঠিত হ'ব। এক ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত হোৱা এই মহোৎসৱত শিশু কৃষ্ণ সহিতে 12 গোপাল আৰু 108জন শিশু গৰখীয়াক ইয়াতে পূজা কৰা হয়। লগতে অকুমাৰী ছোৱালীবিলাক পানী তোলাৰ পিছত আনুষ্ঠানিকভাৱে এই অনুষ্ঠান আমি আয়োজন কৰোঁ। প্ৰতি বছৰে ইয়াত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে আহি উপস্থিত হয় আৰু ভগৱান কৃষ্ণৰ এই মাঘ মাহৰ 1 তাৰিখে ইয়াতে আহি আশীৰ্বাদ লয়। আমি সমিতিয়ে সকলো ভক্তৰ কাৰণে দুপৰীয়াৰ আমি ভোগৰ ব্যৱস্থা কৰিছোঁ। খিচিৰি ভোগ আৰু মিঠা ভোগ ইয়াত সকলোৱে গ্ৰহণ কৰে। আপোনালোকে জানে যে আমাৰ এই অঞ্চলৰ আশে পাশে আন কেইবাখনো ধৰ্মীয় উৎসৱ আছে। 1 তাৰিখত শিলগোসানী থান, কলীয়া কৃষ্ণ আমাৰ হাৰিভাঙাত, কিন্তু আমাৰ ইয়াতে আমি সকলো ৰাইজৰ কাৰণে আমি ইয়াতে ভোগৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে ইয়াত প্ৰায় কেইবা হাজাৰ লোকে উপস্থিত হয় আমাৰ ইয়াতে এই ধৰ্মৰ অনুষ্ঠানত, তেওঁলোকে আশীৰ্বাদ লয়হি। মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, 1 মাঘত আপোনালোক প্ৰত্যেকে আহক আৰু ভগৱান কৃষ্ণৰ আশীৰ্বাদ গ্ৰহণ কৰক। নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত এই হাতীকুছি গাঁৱৰ শ্ৰী শ্ৰী জয়হৰি পিতা থানলৈ আহি আজি থানখনৰ প্ৰাক্তন সভাপতি মাননীয় যোগেন বৰ্মনদেৱক লগ পাওঁ। নমস্কাৰ। নমস্কাৰ। কথা হ'ল যে নলবাৰী জিলাৰ এখন ঐতিহ্যমণ্ডিত এই থানখন জয়হৰি পিতাৰ থান বুলি পৰিচিত। আচলতে এই জয়হৰি নামটো ক'ৰ পৰা আহিল? জয়হৰি পিতা এজন বৰ সাধু মানুহ আছিল আৰু এই যোৱা শতিকাৰ ঠিক আৰম্ভণিতে ক'ৰ পৰা কেনেকৈ আহি এই মৰা পাগলাদাৰ দক্ষিণ পাৰত থকা নাতিদূৰত থকা এই আশ্ৰমখনৰ এই ঠাইখিনিত আহি ঠিকাই পেলালে এই কথাটো অজ্ঞাত। আজি কোনো এটা বিচাৰ কৰি পোৱা নাই। আচ্ছা, কেনেকৈ আহিল সেই কথাটো জনা নাই। কেনেকৈ আহিল তাৰমানে এইখিনি জেগা, ইয়াত এডাল অতি পুৰণি কেলিকদম গছ আছিল আৰু কেলিকদম গছডালত আশ্ৰয় কৰি ইয়াত এখন তাৰমানে আগত যিটো থান কয়, এই থান গাঁৱৰ মানুহে ওচৰ পাজৰত তেনেকুৱা মানুহ নাছিল, জংঘল আছিল আৰু বহু দূৰত ৰেললাইনৰ দক্ষিণৰ পৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ দক্ষিণৰ পৰা আহি কিছু মানুহ ইয়াত থিতাপি লৈছিল আৰু তেওঁলোকে এই থানখনত এটা ঐশ্বৰিক শক্তি দেখিবলৈ পাইছিল আৰু এই ঐশ্বৰিক শক্তিটো বহন কৰিছিল। সেই সময়ত এই অজ্ঞাত যি ঠিকনা নোহোৱা যিজন ভকত জয়হৰি নামৰ ভকত আহি ইয়াতে তেওঁ এটা সাধাৰণ জোকুৰি সাজি এই ঠাইখিনি তাৰমানে শাস্ত্ৰপাঠ বা মানুহবিলাকক খুব সুন্দৰ ব্যৱহাৰ কৰি তেওঁক মানুহক আকৰ্ষণ কৰিছিল আৰু মানুহবিলাকে ইয়ালৈ আহি তেওঁৰ ওচৰত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ লৈ ইয়াত মানে শান্তি লাভ কৰিছিল। জয়হৰি পিতাৰ মৃত্যুৰ পিছত এই থানখন মানে কোন ভকত আহিল বা কি কৰিলে, তাৰপিছত কোন আহিল ইয়াত? থানখনৰ যিটো মহিমা বা ইয়াৰ যিটো শক্তি, যিখিনি সেই শক্তিটো ইয়াৰ স্থানীয় বাসিন্দাবিলাকে উপলব্ধি কৰিছিল আৰু তেওঁ মৰাৰ পিছত ইয়াত এই শাস্ত্ৰপাঠ নাইবা ঠগি থকা মানে চলি আছিল
আৰু এটা বৰ হেৰি আছিল যে সেই সময়ত থানখন এনেকুৱা এটা হেৰি আছিল যে ইয়াৰ মানুহ যিহেতু কৃষিজীৱী মানুহ প্ৰত্যেকৰে গৰুকে যথেষ্ট আছিল। তেতিয়া এই জংঘলৰ মাজত দামোৰ হেৰালে নাইবা গৰুৰ কিবা গাই গৰুৰ গাখীৰ কমিলে বেমাৰ হ'লে তাৰমানে তেওঁলোকে ইয়াত হেৰি এখন নৈবেদ্য দি সেৱা সৎকাৰ কৰিলে এইবিলাকৰ পৰা তেওঁলোকে হেৰি নিষ্কৃতি পাইছিল। তেওঁলোকে ঠিক এই কথাখিনিৰ কাৰণে থানখনৰ মাহাত্ম্যটো খুব মানে লাহে লাহে ওচৰ চুবুৰীয়া যিখিনি আছে প্ৰচাৰ হৈছিল আৰু তেওঁলোকে এই থানখন ৰক্ষাৰ কাৰণে হেৰি আনিলে তেওঁলোকে যোগ্য ভকতক এটা আনি স্থাপন কৰিলে। তেওঁ আছিল শিয়ালমাৰী মানুহ আছিল বোলে যোগ্য ভকতৰ পিছত তাৰপিছত তেওঁৰ মৃত্যুৰ পিছত ইয়াৰে লোকেল মানুহ আছিল পেট ভকতক ইয়াত ৰাখিলে আৰু তেওঁ তাৰ দ্বাৰা এই থানখন এনেকৈ পৰিচালনা কৰি চলি আছিল। আৰু এই থানখন প্ৰায় 60-80 দশক মানুহ চলি আছিল। আৰু তাৰে পিছতে এই থানখনৰ আমাৰ এতিয়া যিজন আমাৰ প্ৰবাদ পুৰুষ শ্ৰী শৰৎ বৰ্মন ইয়াত যেতিয়া আহিল তেতিয়া থানখনৰ এটা যিজনে নেকি এই থানখনক আজিৰ এই ৰূপটো দিছে তেখেত শৰৎ বৰ্মন তেখেত এই থানখনৰ থান অধিকৰ্তা। তেওঁক ৰাইজে থান অধিকৰ্তা পাতিছিল আৰু তেওঁৰ জৰিয়তে এই থানখনৰ এই ৰূপ পাইছে। প্ৰস্তুতি কেনেকুৱা? আমাৰ প্ৰস্তুতি এতিয়া পূৰ্ণগতিত চলি আছে। প্ৰায়খিনি আমি আগবাঢ়িছোঁৱে। এইবাৰ হ'ব 32তম বাৰ্ষিক ধৰ্মীয় সভা আৰু এই ধৰ্মীয় সভাৰ আগমুহূৰ্তত প্ৰতি বছৰে 1 মাঘৰ পৰা হয়। সকলোৱে জানেই 1 মাঘৰ পৰা 3 মাঘলৈ 3 দিনীয়া কাৰ্যসূচীৰে। আৰু 1 মাঘৰ কাৰ্যসূচীটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো গৰখীয়া সেৱা অনুষ্ঠান। 121জন শিশুৰ গৰখীয়া সেৱা অনুষ্ঠান। এইটো 6 বছৰৰ পৰা 9 বছৰৰ ভিতৰত হ'ব লাগে। কিন্তু আমাৰ 8ৰ পৰা 9 সেই বৰ্ষটোতে আমাৰ 121জন শিশু হয়। গতিকে আমি সেই বয়সটোতহে আমি অগ্ৰাধিকাৰ দিওঁ আৰু বাকী চাফ চিকুণ চলি আছে। আমাৰ মোটামুটি 2-3 দিনৰ ভিতৰত গোটেইখিনি হ'বই। বাকী প্ৰথম দিনৰ আমাৰ এইবাৰ কাৰ্যসূচী আছে। গতানুগতিক আগৰ মতে আমাৰ কিছুমান কাৰ্যসূচী সেইটো আগৰ মতে চলি থাকে। যেনে ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হৈছে আমাৰ মাঘ মাহৰ মেজি প্ৰজ্বলন। ৰাতিপুৱা মেজি প্ৰজ্বলন, তাৰপিছত ধৰ্মীয় পতাকা উত্তোলনেৰে আমাৰ মূল কাৰ্যসূচীটো আৰম্ভ হয়। ধৰ্মীয় পতাকা উত্তোলনৰ পিছত আমাৰ অধিকৰ্তাদেৱৰ প্ৰতিমূৰ্তিত আমি বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰোঁ আৰু তাৰপিছত আমি আমাৰ যিটো মন্দিৰ আছে সেই মন্দিৰটোৰ চাৰিওফালে 7 পাক ঘূৰি নাম কীৰ্তন কৰি আমি সেই আসনখন নতুনকৈ প্ৰতিষ্ঠা কৰা হয়। আৰু তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী এটা আছে। বৃক্ষৰোপণৰ পিছতে আমাৰ অকুমাৰী ছোৱালী 11জনী অকুমাৰী ছোৱালীৰ দ্বাৰা পানী তোলা হয়। নাম প্ৰসংগৰে আয়তীসকলে পানী তোলে আৰু সেই পানীৰে এই 121জন গৰখীয়াক মানে কলৰ গুৰিত ভৰি ধুৱাই আয়তীসকলে ভৰি ধুৱাই দিয়ে আৰু তাৰপিছত তেওঁলোকক আমাৰ স্বেচ্ছাসেৱকসকলে নিৰ্দিষ্ট আসনত বহুৱাই আমাৰ গৰখীয়া সেৱাটো উদ্বোধন কৰা হয়। আৰু গৰখীয়া সেৱা উদ্বোধন কৰাৰ পিছতে আমাৰ অধিকৰ্তাদেৱৰ আসন স্থাপনৰ পিছতে আমাৰ পদাধিকাৰৰ আসন স্থাপন কৰা হয়। আৰু এই প্ৰতিজন গৰখীয়াক যেতিয়া নিৰ্দিষ্ট আসনত বহুৱাই দিয়া হয় আৰু উদ্বোধনী হোৱাৰ পিছতে তেওঁলোকক বিভিন্ন যাত্ৰীসকলে যিটো মনত ভাবি আহে যে তেওঁলোকক কিবা এটা দি সেৱা জনাব, সেই একাধিক্ৰমে লাইন পাতি তেওঁলোকক সেৱা কৰি থাকে। আৰু তাৰ মাজতে সেই সময়খিনিতে এই কৃষ্ণৰ ৭৮ শতনাম পাঠ কৰা হয় আৰু পাঠ কৰাৰ পিছতে আমাৰ মূল ধৰ্মীয় সভাখন আমাৰ মঞ্চত চলি থাকে। গতিকে এইবাৰো আমি বিশিষ্ট কিছুমান ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে। গতিকে তেওঁলোকে উপস্থিত হোৱাৰ পিছত আমাৰ ধৰ্মীয় সভা আৰম্ভ হ'ব। আমাৰ এইবাৰৰ বিশেষ ধৰণৰ উল্লেখযোগ্য অতিথিসকল আছে। আমাৰ অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী শ্ৰদ্ধা চন্দ্ৰমোহন পাটোৱাৰীদেৱ, আমাৰ স্থানীয় বিধায়ক ভূপেন বড়োদেৱ, নলবাৰী জিলাধিপতি বৰ্ণালী ডেকা, জিলা আয়ুক্ত, আমাৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ। শ্ৰী শ্ৰী জয়দেৱ সম্পাদক। আমি প্ৰতি বছৰে শ্ৰী শ্ৰী জয়দেৱ বিদ্যাৰ্থনৰ আমি 3দিনীয়া কাৰ্যসূচীৰে 1, 2 আৰু 3 মাঘত ধৰ্মীয় সভা মহোৎসৱ পালন কৰি আহিছোঁ। আৰু এইবাৰো আমি সেই অনুপাতে আমি 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি অনুষ্ঠান পৰিচালনা কৰিম। আৰু বিশেষকৈ 1 মাঘৰ দিনা আমি ৰাজহুৱাভাৱে ফিচাৰী ভোগৰ আয়োজন কৰা হয় আৰু সেইদিনা
এই খিচাৰিবোৰ আয়োজনত সমূহ ৰাইজে মানে ইয়াত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ আৰু লগতে আটাইবোৰ কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ পৰিচালনা সমিতিৰ তৰফৰ পৰা।